Hello guys, পুনৰবাৰ ইলেক্ট্ৰিকেল আসাম YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাইছো গাইস। আজি পুনৰবাৰ এটা মজাদাৰ ভিডিঅ লৈ আহিছো, এটা মজাদাৰ টপিক লৈ আহিছো যাতে আপোনালোকক অলপ হলেও হেল্প হয়। তো ভিডিঅটো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅবিলাক পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। তো গাইস আজি দেখাইছো আপোনালোকক টিউবলাইট এটাৰ চকটো কেনেদৰে ভালে আছে নে নাই সেইটো বস্তুটো কেনেদৰে চেক কৰা হয়। তো গাইস আপোনালোকক ইয়াৰ আগৰ ভিডিঅটোত আপোনালোকক যেতিয়া টিউবলাইট এটা কেনেদৰে চেক কৰা হয় ভালে আছে নে নাই টিউবলাইট এটা কেনেদৰে চেক কৰা হয় আপোনালোকক যেতিয়া মই আপোনালোকক দেখাইছিলো সেই ভিডিঅটোত আপোনালোকক লাষ্টত কৈছিলো নহয় যে মই এই টিউবলাইটটো জ্বলিবৰ কাৰণে যেটো এটা চকৰ দৰকাৰ হয় সেই চকটো কেনেদৰে টেষ্ট কৰা হয়, সেই চকটো কেনেদৰে মানে ভালে আছে নে নাই চোৱা যায়। তো সেই বস্তুটো আপোনালোকক ইয়াৰ আগৰ ভিডিঅটোত মই কৈছিলো, বস্তুটো আপোনালোকক ধুনীয়াকৈ দেখাই দি আছো। তেতিয়াহ'লে আহক ফ্ৰেণ্ডছ আমি ভিডিঅটো ষ্টাৰ্ট কৰো। তো গাইস এই চকটো টেষ্টিং কৰিবৰ কাৰণে আমাক এটা মাল্টিমিটাৰ লগতো আমি টেষ্ট কৰিব পাৰো আৰু বাল্বৰ লগতো টেষ্ট কৰিব পাৰো। তো মই ইয়াত মাল্টিমিটাৰ ইউজ কৰা নাই বাৰু, আপোনালোকক মানে ঘৰত যেহেতু মাল্টিমিটাৰ নাথাকে তাৰ কাৰণে এই বাল্বৰ সহায়ত আপোনালোকক মই টেষ্ট কৰি দেখাই আছো কেনেদৰে চক এটা ভালে আছে নে নাই। ইয়াৰ আগৰ ভিডিঅটোত আপোনালোকক এই বাল্বটোৰ সহায়তে মই মানে টিউবলাইটটো ঠিক আছে নে নাই কেনেদৰে চেক কৰা হয় দেখুৱাইছিলো। তো আজি দেখাই আছো এই বাল্বটোৰ সহায়তে, মানে যেহেতু মাল্টিমিটাৰ সকলোৰে ঘৰত নাথাকে তো এই বাল্বটোৰ সহায়তে মানে এই চকটো কেনেদৰে ভালে আছে নে নাই চেক কৰে সেইটো ধুনীয়াকৈ দেখাই আছো। জাষ্ট আপোনালোকে কানেকশ্যনবিলাক কেনেকৈ কৰে সেইটো চাই লওক আৰু আপোনালোকে নিজেই ঘৰতে ধুনীয়াকৈ টেষ্টিং কৰিব পাৰিব এই চকটো মানে ভালে আছে নে নাই। তো গাইস যেহেতু মোৰ এই চকটো ভাল চক নহয় তথাপি আপোনালোকক এই মানে কানেকশ্যনটো কেনেদৰে চেক কৰা হয় সেইটো মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। যদিও এই চকটো বেয়া তথাপি আপোনালোকে এই চকটো মানে কেনেদৰে টেষ্ট কৰিব ভালে আছে নে নাই সেই বস্তুটো আপোনালোকে গোটেইখিনি ধুনীয়াকৈ A to Z জানিব পাৰিব। তেতিয়াহ'লে চাই লওক ভিডিঅ'টো একদম শেষলৈকে ধুনীয়াকৈ। যে এটা চকৰ মানে ইফালে ফেজ আৰু নিউট্ৰেল দুটা পইণ্ট থাকে দেখিব পালে, এইটো চাইডে দুটা ফেজ আৰু নিউট্ৰেলৰ পইণ্ট আছে, লগতে ইফালে দুটা এটা আছে হোৱাইট এটা আছে গ্ৰে কালাৰ, দুটা চাৰিটা থাকে। আপোনালোকে যদি নাজানে মই বাৰু নেক্সট ভিডিঅ'ত টিউবলাইট এটা মানে এই চকটো টিউবলাইটৰ লগত কেনেদৰে মানে ফিটিং কৰা হয় সেই বস্তুটো আপোনালোকে যদি নাজানে বা আপোনালোকক বাৰু মই এটা নেক্সট এটা ভিডিঅ' বনাই আপোনালোকক দেখাই দিম টিউবলাইটৰ এই চকটো কেনেদৰে কানেকশ্যন কৰা হয়। তো তাৰ আগতে মই এই চকটো ভালে আছে নাই সেইটোৱে বাৰু দেখালো। যিহেতু ইয়াতে চাৰিটা টাৰ্মিনেল থাকে, ইফালে দুটা চাৰিটা টাৰ্মিনেল। তো দেখা পাইছে পোনপ্ৰথমে আমি কি কৰিম, এই দুটা বগা আৰু এইটো গ্ৰে এই দুটা আমি মানে একেলগে লুপিং মানে টেপিং কৰি ল'ম আৰু এই দুটাও আমি ধুনীয়াকৈ কানেকশ্যন মানে এই দুটা আমি জইন কৰি ল'ম। জইন কৰি যিটো আমাৰ বাল্ব আছে ন, এই যিটো বাল্ব হয় এইটো আমি চিৰিজত নকৰোঁ, আজি আমি কৰিম এইটো এই যিটো কানেকশ্যন হয় এইটো পেৰেলেল কানেকশ্যন হয়, এইটো পেৰেলেল কানেকশ্যন বুলি কয়। এইটো আমি চিৰিজত নকৰোঁ। এই যিটো দুটা পইণ্ট আছে ন বাল্বটোৰো, এই দুটা পইণ্টৰে এটা লগাই দিছোঁ মই এইটোত গ্ৰেটোত লগাই দিছোঁ, যিটো আমি একেলগে এইটো কৰি দিছিলোঁ ইয়াত লগাই দিছোঁ। নেক্সট আমি এই যিটো বগা আছে বগাত আৰু আনটো এই বাল্বটোৰ আনটো পইণ্ট আমি ধুনীয়াকৈ লগাই দিছোঁ। লগাই উঠি আপোনালোকে কি কৰিব, এইটো মোৰ যিহেতু বেয়া চক হয় ন, এইটো বেয়া বুলি আপোনালোকে কেনেকৈ গম পাব এতিয়া মই দেখাই আছোঁ। এই দুটা এনেকৈ কানেকশ্যন কৰি দিব, কানেকশ্যন কৰি এইটো বাল্ব এইটো আৰু কানেকশ্যন আমাৰ ঠিক আছে। এইটো বাল্বৰ পৰা এনেকৈ কানেকশ্যন কৰিছোঁ। এই যিটো বৰ্ডত হয় বৰ্ডত আমি যিহেতু এইটো মেইন ছাপ্লাই হ'ব ন চকটোৰ, এই আন দুটা পইণ্ট যিটো মেইন ছাপ্লাই হ'ব এইটো আমি ধুনীয়াকৈ ফেজ নিউট্ৰেল ধুনীয়াকৈ আমি সোমাই দিম। এইটো দেখিব পাইছে। তাৰপিছত আমি এই চুইচটো দি দিম। তো গাইস দেখিব পালে যিহেতু এই চকটো মোৰ বেয়া হয়, বেয়া হোৱাৰ কাৰণে মানে ইফালে এই বাল্বটো জ্বলা নাই। যদি এই চকটো ভাল হ'লে হয় তেতিয়াহ'লে এইটো ফুল ব্ৰাইটত নজ্বলে। এই যিহেতু এইটো 100 ৱাটৰ বাল্ব হয়, এই বাল্বটো ফুল ব্ৰাইটত নজ্বলে, ইয়াতে ডিম টাইপৰ অকণমান সৰু টাইপৰ এইটো জ্বলিব। যদি এইটো ভালে থাকিলে হয় এইটো কম পোহৰত এই বাল্বটো গ্ল' হ'লে হয় মানে জ্বলিলে হয়। যিহেতু মোৰ এই চকটো বেয়া হয়, এই চকটো বেয়াৰ কাৰণে মানে ইয়াত একো ৰিয়েকশ্যন নাই। যদিও বেয়া আপোনালোকে এনেদৰে চেক কৰিব পাৰিব। মই আপোনালোকক কেনেদৰে কানেকশ্যন কৰা হয় মানে চেক কৰিবৰ কাৰণে কেনেদৰে কানেকশ্যন কৰা হয় সেইটো আপোনালোকক দেখাই দিব অকণমান চেষ্টা কৰিলোঁ। এইটো মানে বেয়া যদিও এনেদৰে কানেকশ্যন কৰি আপোনালোকে ঘৰতে ধুনীয়াকৈ এই চকটো ভালে আছে নে নাই, টিউবলাইটৰ চক ভালে আছে নে নাই ধুনীয়াকৈ আপোনালোকে ঘৰতে বহি চেক কৰিব পাৰিব, কোনো ইলেক্ট্ৰিচিয়ান মাতিব দৰকাৰ নাই। আজি ভিডিঅ'টো আৰু বিশেষ দীঘল নকৰোঁ। তো আশা কৰোঁ ভিডিঅ'টো চাই অলপ হ'লেও কিবা বুজিলে। তো ভিডিঅ'টো চাই যদি অলপ হ'লেও কিবা বুজিলে বা শিকিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব। যদিও কিবা ভুল হৈছে সেইবিলাকো ধুনীয়াকৈ আপোনালোকে আঙুলিয়াই দিব। তেতিয়াহ'লে লগ পাম বেলেগ এদিন বেলেগ এটা টপিক লৈ। তেতিয়ালৈকে টেক কেয়াৰ, জয় আই অসম, বাই বাই গাইজ, বাই বাই।